বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন দলৰ বিধায়কসকলে টিকট বিচাৰি যাত্ৰা আৰম্ভ কৰিছে। ইফালে বিধায়কসকলৰ শুভাকাংক্ষীসকলে ন উদ্যমেৰে নিজৰ পচন্দৰ প্ৰাৰ্থীৰ হৈ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি মৰিগাঁও সমষ্টিৰ পঘালী পঞ্চায়তত বিধায়ক ৰমাকান্ত দেউৰীৰ হৈ সমৰ্থকসকলে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আজি আমি মৰিগাঁও জিলাৰ বিধায়ক ৰমাকান্ত দেউৰী ছাৰ আমি বিনা কোনো কষ্ট নকৰাকৈ আজি ২.৫ বছৰ তেখেতক আমি বিধায়ক হিচাপে পালোঁ। আমি এনেকুৱা এটা আনন্দিত অনুভৱ কৰিছোঁ যে আমি কোনো কষ্ট নোহোৱাকৈ এজন বিধায়ক আমাক ২.৫ বছৰ যিমান নামঘৰ আজি মণিকূট ৰাস্তা পদূলি ইত্যাদি কৰি যিমানখিনি কাম কৰিছে আমি নথৈ আনন্দিত। আৰু গতিকে আমি আশা কৰিছোঁ যে ৰামা দেউৰী ছাৰে আমাক লাগিব আৰু ভৱিষ্যত ৰমাকান্ত দেউৰীৰ লগতে আমি থাকিম। আৰু এতিয়া বৰ্তমানো আমি আমি কষ্ট নকৰাকৈ তেখেতক পালোঁ, আমি তেখেতৰ কাৰণে লাগিবৰ কাৰণে এতিয়া আমি উপস্থিত হৈছোঁ। আমি চিন্তা কৰিছোঁ যেতিয়াই আমাৰ ওচৰত ৰমাকান্ত ছাৰ উপস্থিত হ'ব আমি তেখেতক আমাৰ যি ভোটৰ অধিকাৰ আছে ভোট আমি সাব্যস্ত কৰিম আৰু সম্পূৰ্ণ পাঘালী পঞ্চায়তৰ ৰাইজে তেখেতক বিপুল ভোটত জয়যুক্ত কৰিম বুলি 100% গেৰাণ্টি দিছে। গতিকে আমি তেখেতকে বিধায়ক হিচাপে পাবৰ কাৰণে আমি সমূহ পাঘালী আঞ্চলিক ৰাইজে আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। আমি একেষাৰ কথা ক'ব বিচাৰিছোঁ, বিশেষভাৱে হয়তো ভুল হৈ যাব। বৰ্তমান মোৰ ৭৫ বছৰ বয়স। এই জন্মৰ পৰা যেতিয়ালৈকে মোৰ জ্ঞান হৈছিল ৫ বছৰ বয়সৰ পৰা তেতিয়ালৈকে আমি চৰকাৰ বহুত দেখিছিলোঁ, কিন্তু আজি যিখন বিজেপি চৰকাৰ দেখা পাইছোঁ এই চৰকাৰখনৰ নিচিনা দুখীয়াৰ প্ৰতি মৰম চেনেহ আৰু অনুদান বা যিবিলাক দিছে ঘৰ দুৱাৰকে আদি কৰি অৰুণোদয়লৈকে আদি কৰি আঁচনি বহুত দেখা পাইছোঁ। আৰু তেওঁলোকে এটা আমাক এনেকুৱা ডাঙৰ কাম কৰি দেখুৱাইছে, যুগে যুগে নোহোৱা যিবিলাক কংগ্ৰেছ বা কিবা পাৰ্টি গৈছিল সেই দিনত নোহোৱা কিছুমান অনুষ্ঠান গঢ়ি তুলিছে। তাৰ কাৰণে আমি বৰ সন্তুষ্ট হৈছোঁ। যেনে হিন্দুৰ যিবিলাক মুছলমানৰ যিবিলাক অনুষ্ঠান সকলোতে তেওঁ শ্ৰদ্ধা কৰিছে আৰু তেওঁলোকে অনুদান কৰিছে। গতিকে আমি বিচাৰোঁ যে বিজেপি চৰকাৰটো সদায় যাতে জয়ী হৈ থাকে আমি কামনা কৰিছোঁ। সকলোৱে আজি তাৰ বিষয়ে আমি বহুত মিটিং দিছোঁ, আজিও মিটিং দিছোঁ। আমাৰ যাতে সকলোৱে আমাৰ অঞ্চলত যিজন উঠিব মন্ত্ৰী তেখেতে যাতে জয়ী হৈ যায় এই কামনা কৰি আমি সদায় তেওঁলোকক ছাপোৰ্ট কৰিছোঁ আৰু ধন্যবাদ দিছোঁ। আৰু লগতে হেমন্ত বিশ্ব ডাঙৰীয়াদেৱক আমি ইয়াৰ পৰাই সেৱা জনাইছোঁ, তেওঁ সদায় চিৰকৃতজ্ঞ হৈ থাক। বটদ্ৰৱৰ পৰা আজাহাৰুদ্দিন আহমেদ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ